নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো স্মাৰ্ট ক্লাसेस ইউটিউব চেনেলটোলৈ তো আজি আমি এই ভিডিঅ'টিত অষ্টম শ্ৰেণীৰ অসমীয়া পাঠৰ নিয়ৰ চেপ্টাৰটোৰ কোৱেশ্চন এনসাৰ খিনি আলোচনা কৰিম ইয়াৰ আগতে আমি 9 নম্বৰ কোৱেশ্চন খিনি লৈ আলোচনা কৰিছিলো বাক্য ৰচনা খিনি লৈকে এতিয়া আমি 10 নম্বৰ কোৱেশ্চন খিনিৰ পৰা গোটেই কোৱেশ্চন এনসাৰ খিনি কৰাই দিম তো ভালদৰে চাই যোৱা ভিডিঅ'টো আৰু বহিখনত লিখি যাবলৈ চেষ্টা কৰিবা 10 নম্বৰ প্ৰশ্নটো কি দিছে নিয়ৰ কবিতাটিত থকা তৎক্ষম আৰু তদ্ভৱ শব্দবোৰ বাছি উলিয়াই লিখা তুমি জনা তৎক্ষম আৰু তদ্ভৱ শব্দবোৰৰ এখন তালিকা প্ৰস্তুত কৰা তো নিয়ৰ পাঠটোত কি কি তৎক্ষম আৰু তদ্ভৱ শব্দ আছে চোৱা তো প্ৰথমতে আমি চাও মুকুতা ঠিক আছে মুক্তা তো মুক্তাটো হৈছে তৎক্ষম শব্দ আৰু ইয়াৰ তদ্ভৱ শব্দটো হৈছে মুকুতা যেনেদৰে আমি লিখি দিছো তেনেকে তোমালোকে পৰীক্ষাত গৈ লিখিবা স্ফটিক স্ফটিকটো হৈছে তৎক্ষম শব্দ স্ফটিকৰ তদ্ভৱ শব্দটো হৈছে ফটিক তাৰাটো হৈছে তৎক্ষম শব্দ তাৰাৰ তদ্ভৱ শব্দটো হৈছে তৰা স্বৰ্গটো হৈছে তৎক্ষম শব্দ হৰকটো হৈছে তদ্ভৱ শব্দ তাৰ পিছত মণি মণিৰ তদ্ভৱটো মণিয়ে হয় খালি এটাত মূৰ্ধন্য নহয় এটাত দন্ত্য নহয় হল এনেকে তোমালোকে পৰীক্ষাত লিখি আহিবা এতিয়া আমি 11 নম্বৰ প্ৰশ্নটো চাও দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবোৰ ভাগে ভাগে লিখা আমি দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ এনেকুৱা শব্দ ব্যৱহাৰ কৰি থাকো যিবিলাক আসলতে অসমীয়া শব্দ নহয় ইংৰাজী শব্দ হয় তো তাৰে কিছুমান ভাগ ভাগকে আমাক লিখিব কৈছে এতিয়া প্ৰথম ভাগটো দিছে আমাক শিক্ষা সম্বন্ধীয় তো শিক্ষা সম্বন্ধীয় এনেকুৱা কিছুমান শব্দ আছে যিবিলাক আমি ইউজ কৰি থাকো ডেইলি লাইফত ইউজ কৰি থাকো দৈনন্দিন জীৱনত কিন্তু হেখিনি অসমীয়া শব্দ নহয় যেনেকে স্কেল স্কুল বোৰ্ড ক্লাছৰুম কম্পাস ইত্যাদি এইবিলাক শব্দ কিন্তু অসমীয়া শব্দ নহয় তাৰ পিছতে আমি খেল সম্বন্ধীয় কিছুমান শব্দ চাও যেনেকে ক্ৰিকেট হল ফুটবল হকি টেনিস বেডমিন্টন এইবোৰ হৈছে ইংৰাজী শব্দ তাৰপা যান বাহনত যদি আমি চাও স্কুটাৰ আছে স্কুটি ট্ৰেক্টৰ বাইক মটৰচাইকেল যে আমি কওঁ তো এইবোৰ হৈছে ইংৰাজী শব্দ পোছাক পাতি বা হাস পোছাকত যদি আমি চাও ফ্ৰক পেন্ট টি-শাৰ্ট শাৰ্ট আমি বিলাক সদায় ব্যৱহাৰ কৰি থাকো কিন্তু আমি নাজানো যে এইবিলাক অসমীয়া শব্দ নহয় এইবিলাক ইংৰাজী শব্দ হয় আজবাবত আমি যদি চাও টেবুল গডৰেজ এইবিলাক হৈছে কি ইংৰাজী শব্দ বাসন বৰ্তনত কেনেকুৱা ধৰণৰ কাপ প্লেট পেন সসপেন এইবোৰ হৈছে ইংৰাজী শব্দ তো আজিও তোমালোকে গম পালা চাগে যে আমি কিছুমান এনেকুৱা শব্দ ব্যৱহাৰ কৰো যিবিলাক আসলতে ইংৰাজী শব্দ হয় এতিয়া আমি 12 নম্বৰ প্ৰশ্নটো আগবঢ়ো এটা শব্দত প্ৰকাশ কৰিব কৈছে এটা শব্দত প্ৰকাশ কৰা প্ৰথমটো দিছে কটো দিছে যি আনৰ উন্নতি দেখিব নোৱাৰে তো যিজনে আনৰ উন্নতি দেখিব নোৱাৰে তেওঁক চকু চৰহা বুলি কয় বা পৰশ্ৰীকাতৰ বুলিও কয় বা হিংসা কৰিয়া বুলিও কয় তো তোমালোকে চকু চৰহাটোহে লিখিবা হেতুৱে ভাল লাগে খ নম্বৰ প্ৰশ্নটো খ নম্বৰ এটা শব্দত প্ৰকাশ কৰিব দিছে একে মাকৰ সন্তান তো একে মাকৰ সন্তানক আমি হহুদৰ বুলি কওঁ ঠিক আছে একে মাকৰ সন্তানক হহুদৰ বুলি কয় গটো দিছে যাৰ ঘৰ বাৰী নাই তো যাৰ ঘৰ বাৰী নাই তাক অঘৰী বুলি কোৱা হয় অঘৰী ঠিক আছে যিজনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে তো তেওঁক অবিবেচক বুলি কোৱা হয় ঠিক আছে যিজনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে তাক অবিবেচক বুলি কোৱা হয় যি আগে হোৱা নাই তো তাক অভূতপূৰ্ব বুলি কোৱা হয় তো এইকেইটা হৈ গলগে এটা শব্দত প্ৰকাশ কৰা এতিয়া আমি 13 নম্বৰ প্ৰশ্নটোলৈ আগবঢ়ো 13 নম্বৰ প্ৰশ্নটোত কি দিছে চোৱা নিয়ৰ কবিতাটোত পোৱা তৰা আকাশ পানী কথা হিয়া সপোন চকু আদি শব্দ যুক্ত হৈ গঠিত খণ্ড বাক্যবোৰেৰে বাক্য ৰচনা কৰা তো ইয়াতে কিছুমান খণ্ড বাক্য দিছে চোৱা তৰা নৰা চিঙি এতিয়া তৰা নৰা চিঙি ইয়াৰ এটা অৰ্থ আছে অৰ্থটো কাখতে দি থৈছে যে তৰা নৰা চিঙি মানে কি বৰকৈ বেগাই ইমান বেগাই যে উজুটিত বন আদি চিঙি যায় ঠিক আছে তাৰ পিছত দিছে আমাক আকাশত চাং পতা আকাশত চাং পতা মানে হৈছে অস্বাভাৱিক কল্পনা কৰা
ঠিক আছে অস্বাভাৱিক কল্পনা কৰা আমি জিটি কল্পনাবিলাক যে কেতিয়াবা কৰি থাকো তো হেবিলাক হৈছে অস্বাভাৱিক আকাশত চাং পতা কথা পানীতলৰ কাইট মানে হৈছে নেদেখা বিপদ অজ্ঞাত শত্ৰু তাৰ পিছৰ কথা চহকি মানে হৈছে বেছিকৈ কথা কোৱা লোক বুজি পাইছানে তাৰ পিছত হিয়াৰ আমঠু আছে হিয়াৰ আমঠু হৈছে অতি আদৰৰ অলিক সপোন মানে হৈছে অমূলক কল্পনা চকু চৰহাটো আমি পাইছো লোকৰ ভাল দেখিব নোৱাৰা ব্যক্তি এতিয়া আমাক ইয়াত কৈছে যে এই শব্দকেইটাৰে তৰা নৰা চিঙি আকাশত চাং পতা পানীতলৰ কাইট কথা চহকি হিয়াৰ আমঠু অলিক সপোন আৰু চকু চৰহা এই কেইটাৰে আমাৰ বাক্য সাজিব কৈছে এতিয়া আমি বাক্য সাজিম ভালদৰে এইকেইটা চাই লোৱা সেইকেইটাটো কিতাপত দিয়াই আছে বাক্য সজাগিতাহে ভালদৰে চাব লাগে তো তৰা নৰা চিঙি এতিয়া কি দিছে চোৱা খুৰাকৰ বেমাৰৰ খবৰটো পাই পল্লৱ তৰা নৰা চিঙি ঘৰলৈ আহিল তো এইটো বাক্য সজা হৈ গ'ল তাৰ পিছত আকাশত চাং পতাটো চোৱা আকাশত চাং পতা মানুহে উন্নতি কৰিব নোৱাৰে ঠিক আছে বুজি পাইছা আকাশত চাং পতা মানে কি কৈছো যিবিলাক অস্বাভাৱিক কল্পনা কৰা লোক তেওঁলোকে উন্নতি কৰিব নোৱাৰে তাৰ পিছত পানীতলৰ কাইট ৰমেনে জনাই নাছিল যে বন্ধুৰ বেখেৰে তাৰ ঘৰতেই পানীতলৰ কাইট লুকাই আছিল বুজি পাইছা তাৰ পিছত কথা চহকি আছে অবিনাশ গোটেই শ্ৰেণীটোৰ ভিতৰতে কথা চহকি মানে যে বেছিকৈ কথা কোৱা লোক এনেকুৱা থাকে নহয় ক্লাছটোত বহুত কথা কয় তো সেইটো হৈছে কথা চহকি তাৰ পিছত তোমালোকৰ দিছে হিয়াৰ আমঠু মানে হৈছে অতি আদৰৰ তো প্ৰত্যেক সন্তানেই নিজৰ মাক দেউতাকৰ হিয়াৰ আমঠু হ'লনে প্ৰত্যেক সন্তানেই নিজৰ মাক দেউতাকৰ হিয়াৰ আমঠু অতি আদৰৰ হয় পিছৰটো দিছে অলিক সপোনৰ অৰ্থটো হৈছে অমূলক কল্পনা তো অলিক সপোন দেখি সময় নষ্ট কৰিব নালাগে বুজি পাইছানে পিছৰ লাষ্টৰটো দিছে চকু চৰহা যিয়ে আনৰ উন্নতি দেখিব নোৱাৰে বা আনৰ ভাল দেখিব নোৱাৰে সেইবিলাকক ব্যক্তিক চকু চৰহা কয় তো চকু চৰহা লোক সকলোৰে অপ্ৰিয় হয় অৰ্থাৎ চকু চৰহা লোকক কোনেও ভাল নাপায় দেখিব নোৱাৰে এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো 14 নম্বৰ প্ৰশ্ন কি দিছে চোৱা তলৰ বাক্যকেইটিৰ খালী ঠাইত অৰ্থৰ লগত সংগতি ৰাখি ভাগি ভাঙি চিঙি বহুৱাই পূৰ কৰিব কৈছে তো আমি বাক্য এটা যেতিয়া পঢ়ো ক'বাত ভাগি শব্দটো ব্যৱহাৰ কৰোঁ ক'বাত ভাঙি শব্দটো ব্যৱহাৰ কৰোঁ তো কোনবিলাক বাক্যত ভাগি ব্যৱহাৰ কৰোঁ কোনবিলাক বাক্যত ভাঙি ব্যৱহাৰ কৰোঁ বা কোনবিলাক বাক্যত কোনবিলাক বাক্যত চিঙি ব্যৱহাৰ কৰোঁ চাই লোৱা বাক্যকেইটাটো আছে মই অকল উত্তৰকেইটা কৈ দিওঁ প্ৰথম বাক্যটো আছিলে মেৰামতি নকৰা বাবে জহি কহি ঘৰটো ভাগি গ'ল ঠিক আছে ইয়াত কি বহিলে ভাগি বহিলে দ্বিতীয় বাক্যটো চোৱা খটো ধুমুহাই ঘৰটো ভাঙি পেলালে এতিয়া ভাগি বহা নাই কিন্তু ভাঙি বহিলে বুজি পাইছানে তাৰ পিছত পুৰণা হোৱা বাবে ৰছীডাল ছিগি গ'ল ইয়াত আমি চিঙি বুলি নকওঁ ছিগি বুলি কম পিছৰ ঘৰটো চোৱা জোৰকৈ টনাজোৰা কৰাৰ বাবে ৰছীডাল ছিঙি গ'ল ৰছীডালৰ ক্ষেত্ৰত ছিঙি গ'ল বুজি পাইছানে জোৰকৈ টনাজোৰা কৰাৰ ক্ষেত্ৰত কিন্তু ছিঙি গ'ল কিন্তু পুৰণা হোৱাৰ বাবে ৰছীডাল ছিগি গ'ল তো আমি এনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ সেইকাৰণে ভালকৈ চাই ল'বা উঙটো চোৱা এবছৰ নৌহতে মাথাউৰিটো ছিগি গ'ল তাৰপিছত দিছে আকৌ প্ৰথম চটো বানপানীয়ে মাথাউৰিটো ছিঙি পেলালে এতিয়া বুজি পাইছা কোনটোত কি বহিব তো তোমালোকে বহিত লিখি লোৱা পৰীক্ষাত এইখিনি লিখি দিবা তোমালোকৰ সম্পূৰ্ণ নম্বৰ দি দিব তো এতিয়া আমি নিয়ৰ পাঠৰ সকলোবিলাক প্ৰশ্ন সম্পূৰ্ণ কৰিছোঁ তোমালোকৰ যেটো গ চেপ্টাৰ আছে জ্ঞান সম্প্ৰসাৰণ সেইখিনি নাচালে হ'ব সেইখিনি পৰীক্ষাত নাহে এতিয়া আমি নিয়ৰ পাঠৰ পিছৰ চেপ্টাৰটো সেকেন্ড চেপ্টাৰৰ প্ৰশ্নোত্তৰখিনি কৰিম লগতে আমি ক্লাছ 8ৰ সকলোবিলাক বিষয় যেনেকৈ ধৰা গণিত বিজ্ঞান ইংৰাজী সকলোবিলাকৰ প্ৰশ্নোত্তৰ দি যাম হেহে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা ধন্যবাদ